হয় আৰু 2 দিনৰ ভিতৰতে অসম গণ পৰিষদে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব আৰু এই প্ৰাৰ্থীৰ তালিকাত শিৱসাগৰ সমষ্টিত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব নেকি তাক লৈ ব্যাপক জল্পনা কল্পনা অব্যাহত আছে। বিশেষকৈ শিৱসাগৰ সমষ্টিত অসম গণ পৰিষদে হয় প্ৰদীপ হাজৰিকা নহয় ঘন গগৈ জিলা সম্পাদক জিলা সভাপতি ঘন গগৈক হয়তো প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব পাৰে। তাক লৈ জল্পনা কল্পনা অব্যাহত আছে আৰু অসম গণ পৰিষদৰ বৰ্তমান যি শিৱসাগৰ জিলা কাৰ্যালয় সেই কাৰ্যালয়ৰ সন্মুখত মই আছোঁ আৰু ইয়াতে তেওঁলোকে একত্ৰিত হৈছে, তেওঁলোকে এই সন্দৰ্ভত চৰ্চা অব্যাহত ৰাখিছে। মই ৰাজ্যিক ইয়াৰ সম্পাদক আছে পবিত্ৰপ্ৰাণ ভট্টাচাৰ্য, মই আপোনাৰ ওচৰলৈ আহিছোঁ। অসম গণ পৰিষদৰ ইয়াত টিকট দিয়াৰ সম্ভাৱনা কিমান দূৰ আশাবাদী আপোনালোক? আমি যথেষ্ট আশাবাদী। ইতিমধ্যে আমি নিৰ্বাচনক কেন্দ্ৰ কৰি আমি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আমাৰ বুথ কমিটিৰ পৰা আদি কৰি পঞ্চায়ত সমিতিলৈকে আমি আমাৰ কৰ্মীসকলক আমি সংগঠিত কৰিছোঁ আৰু ইতিমধ্যে আমি যিটো দেখিছোঁ যে আমাৰ যিহেতু ইয়াত শক্তিশালী দাবী কৰাৰ আমাৰ অধিকাৰ আছে, যিহেতু আমাৰ আমগুৰি সমষ্টিৰ পৰা 13খন পঞ্চায়ত আমাৰ ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াত আমাৰ প্ৰথমবাৰ আমাৰ প্ৰদীপ গগৈ ডাঙৰীয়া মাননীয় প্ৰদীপ গগৈ ডাঙৰীয়াৰ পৰা বিজয়ী হৈছিল। গতিকে আমি সকলো দিশৰ পৰা চাই আমি ভাবিছোঁ যে আমি অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হ'ম। দেখা যায় যে যিহেতু আমগুৰি সমষ্টিটোত যদিও বৰ্তমান বিলুপ্তি কৰা হ'ল আৰু আমগুৰি সমষ্টিটোকে ৰক্ষা কৰিব নোৱাৰিলে বুলি অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাৰ প্ৰতি এক বিক্ষুব্ধ প্ৰকাশ কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত অনাগত নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ পৰিব বুলি ভাবে? জিতু বৰগোহাঁই আছে। প্ৰথমেই আপোনালোকৰ সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ। চাওক, আজি আমি সংকল্প যাত্ৰা আয়োজন কৰিছোঁ। আজি আমি শিৱসাগৰত আহি উপস্থিত হৈছোঁ সংকল্প যাত্ৰাই। যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হোৱা এই সংকল্প যাত্ৰা আজি শিৱসাগৰত আহি উপস্থিত হৈছেহি। আজি শিৱসাগৰত আমি শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা এইটো আমি জয়সাগৰ তিনিআলিলৈকে এই যাত্ৰা থাকিব। গতিকে এই যাত্ৰা পথত আমাৰ যিসকল দলৰ তৃণমূল কৰ্মী আছে, যিসকল শুভাকাংক্ষী আছে, এই ৰেলীৰ যোগেদি বা এই সংকল্পৰ যাত্ৰাৰ যোগেদি সকলোকে আমি চুই যাবলৈ চেষ্টা কৰিম আৰু সকলোকে আমি আহ্বান জনাইছিলোঁ, নতুন প্ৰজন্মক আহ্বান জনাইছিলোঁ যে আপোনালোকে আহক, এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰক। নতুন প্ৰজন্মৰ আপোনালোকে দেখিছেই যথেষ্ট প্ৰতিনিধি ইয়াত আহি উপস্থিত হৈছে। গতিকে সকলোৱে একত্ৰিত হৈ আমি প্ৰগতিশীল জাতীয়তাবাদক আগবঢ়াই লৈ যাব লাগিব। এতিয়া প্ৰশ্নটো হ'ল আপোনাৰ আমগুৰি সমষ্টিক লৈ। গতিকে আমগুৰি সমষ্টিটো চাওক, ইয়াত আপুনি প্ৰদীপ হাজৰিকাৰ কথা কৈছে। প্ৰদীপ হাজৰিকা ডাঙৰীয়া আমগুৰি সমষ্টিটো বিলুপ্ত কৰিব নোৱাৰে, এইটো এটা প্ৰক্ৰিয়াৰ মাজেৰেহে হৈছে। গতিকে প্ৰদীপ হাজৰিকা বা আমাৰ তাত থকা আঞ্চলিক কমিটি, সমষ্টি কমিটি সকলোৱে দাবী জনাইছিল, সকলোৱে সজোৰে দাবী জনাইছিল যে সমষ্টিটো থাকিব লাগে বুলি আৰু স্থানীয় ৰাইজেও দাবী জনাইছে। এতিয়া যিহেতু আমগুৰি সমষ্টিটো বিলুপ্ত হৈ এইটো শিৱসাগৰ সমষ্টি হৈছে, গতিকে শিৱসাগৰ সমষ্টিটো যিহেতু আমগুৰি সমষ্টিৰ তাহানিৰ আমগুৰি সমষ্টিৰ 13খনকৈ পঞ্চায়ত অন্তৰ্ভুক্ত হৈ আছে। গতিকে আমগুৰি শিৱসাগৰ সমষ্টিটো আমি দাবী কৰাৰ আমাৰ এটা স্থল আছে। গতিকে আমাৰ তৃণমূল কৰ্মীসকলে বা দলৰ যিসকল সদস্য আছে, কৰ্মী আছে, তেওঁলোকেও বিচাৰিছে যে শিৱসাগৰ সমষ্টিটো এইবাৰ অসম গণ পৰিষদে পাওক। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱাকালিও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে শিৱসাগৰ সমষ্টিক লৈ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগতে এক আলোচনা চলি আছে। হয়, নিশ্চিতভাৱে চলি আছে। অসম গণ পৰিষদে শিৱসাগৰ সমষ্টিটো এই মিত্ৰজোঁটে পাব লাগে বুলি দাবী কৰিছে কেন্দ্ৰীয় নেতৃবৃন্দই আৰু সেই সম্পৰ্কত আলোচনা চলি আছে। আৰু আমিও আশাবাদী, আজি আমি এই সংকল্প যাত্ৰা ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এই সংকল্প যাত্ৰাত আমাৰ যিসকল দলৰ শুভাকাংক্ষী আছে, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আছে, তেওঁলোকক লগত লৈ পিনি আমি এই যাত্ৰা আৰম্ভ কৰিম। হয়, যদিহে ইয়াত অগপক এই আসনখন এৰি নিদিয়ে, শিৱসাগৰ সমষ্টিটো এৰি নিদিয়ে, তেন্তে আপোনালোকে বিজেপিক কিমান দূৰ আপোনালোকে লগত থাকিবনে? নহয়, বিজেপিৰ লগত আমি থাকিব বুলি এতিয়ালৈকেতো একো হেৰি হোৱা নাই, এই দিয়া নিদিয়া কথাটো অহা নাই। এতিয়া আমিতো আশাবাদী যে আমাৰ দলক দিব। গতিকে আমি যদি আজি কওঁ যে বিজেপিৰ মানে লগত থাকিব নাথাকে, সেইটো এতিয়া আজি দিয়া হেৰি নহয়। আৰু এনেও মিত্ৰ ধৰ্ম পালন কৰি আমি নিশ্চয় থাকিব লাগিব। গতিকে তাত কোনো দ্বিমত নাই। কিন্তু আমি আমাৰ দাবীদাৰ যে এই সমষ্টিটো আমাক লাগে আৰু হয়তো আমি পাম। প্ৰাৰ্থী হিচাপে কাক বিচাৰিব আপোনালোকে? যিহেতু দলে যাক নিৰ্ধাৰণ কৰে তেওঁ আমাৰ প্ৰাৰ্থী। আমি এজিবি কৰিছোঁ, কোনো আমি মানে হেৰি ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰা নাই। গতিকে দলে যাক দিয়ে আমি তাকে মানি লওঁ। এই যি শিৱসাগৰ সমষ্টি, ইয়াত আহোম জনগোষ্ঠীয় লোকৰ সংখ্যা বেছি, আচলতে গৰিষ্ঠ সংখ্যক আহোম জনগোষ্ঠীয় লোক। তেনে ক্ষেত্ৰত প্ৰদীপ হাজৰিকা টিকট দিলে বেছি লাভান্বিত হ'ব বুলি ভাবে নে ঘন গগৈক দিলে বেছি লাভান্বিত হ'ব বুলি ভাবে? পোনপটীয়া প্ৰশ্ন।
নাই এই ক্ষেত্ৰত আচলতে এতিয়াই মতামত দিয়াটো মই উচিত বুলি নাভাবোঁ, কাৰণ এতিয়া মই গম নাপাওঁ যে ঘনক গগৈক দিব। আমি কৈছোঁ নহয়, আমি যে ব্যক্তিকেন্দ্ৰিক নহয়, আমি দলে যাক নিৰ্ধাৰণ কৰে তেওঁ হ'ব। পৰৱৰ্তী সময়ত যদি দলে নিৰ্ধাৰণ কৰে প্ৰতিভা জিকাক বা ঘনক গগৈক, আমি ক'ম তেতিয়া এইখিনিৰ ওপৰত কথা। কিন্তু আপোনালোকে যিকোনো এজনক ইয়াত দিব লাগে বুলি এতিয়াও দাবী আমাৰ অটল, আমাক লাগে শিৱসাগৰটো। হয়, তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে যে শিৱসাগৰ সমষ্টিত আচলতে কাক প্ৰাৰ্থী হিচাপে থিয় কৰাব সেই প্ৰশ্ন থাকিব। কিন্তু আটাইতকৈ তেওঁলোকে সজোৰে দাবী উত্থাপন কৰিছে যে শিৱসাগৰ সমষ্টিটো বিজেপিৰ পৰিৱৰ্তে অসম গণ পৰিষদক এই সমষ্টিটোত এৰি দিব লাগে বুলি দাবী কৰিছে। আৰু অনাগত সময়ত লক্ষণীয় হ'ব, যিহেতু আৰু 2 এদিনৰ ভিতৰতে টিকট ইয়াতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব। গতিকে কোন দিশে বতাহ বলে সেয়া 2 এদিনতে স্পষ্ট হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।